নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি আচলতে মই ভাবিছোঁ আমি যিহেতু মহিলা মানুহ, সেই মহিলা মানুহখিনিক মই এই ভিডিঅ'টো ডেডিকেট কৰিছোঁ। আচলতে আমাৰ মহিলা মানুহখিনিয়ে দিনৰ দিনটো সদায় ফেমিলিক দি পেলাই পাৰ কৰি দিয়ে। তেনেকুৱা ৰাতিপুৱা উঠি লৈ পেলাই ঘৰ ঝাৰু মাৰাৰ পৰা আদি কৰি ৰাতি ভাত বনাই বাচন ধুই পেলাই শুৱালৈকে থাকে। এইটো সকলোৰে ক্ষেত্ৰতে হয়, মই নহয় বা মোৰ মা নহয় বা এনেকুৱা সকলোৰে ক্ষেত্ৰতে হয়। কিন্তু আমাক নিজকো টাইম দিব লাগে। যেনেকৈ আপুনি কেতিয়াবা নিজক ভাবিবচোন যে এইখিনি দিনটোৰ ভিতৰত আপোনালোকে এনেকুৱা এটা সময় ওলাই ল'ব, সেইখিনি সময় অকল আপোনাৰ নিজৰ মুখৰ যত্ন ল'ব, লগতে যিটো কাম আপুনি কৰি ভাল পায় এই কামটো কৰিব, নিজক পাহৰি নাযাব। ঠিক আছে, কাৰণ আপুনি যিহেতু আমি সৰুৰ পৰা আমি মাইকী মানুহখিনিয়ে সদায় ফেমিলিক গুৰুত্ব দি পেলাই আমি চলি আহিছোঁ, বা মোৰ শাহু মাও চলে, মোৰ মাও চলে, ময়ো চলোঁ। এনেকুৱাকৈ ছোৱালী মানুহবিলাকে নিজৰ ফেমিলিক লৈ ব্যস্ত হৈ থকা যায়। কিন্তু তথাপিও আমি নিজক অকণমান টাইম দিব লাগে। আপুনি অফিচত যায়, আপুনি অফিচক টাইম দিয়ে, আপুনি ঘৰত আহে, ঘৰৰ মানুহক টাইম দিয়ে। কিন্তু নিজে এনেকুৱা এটা সময় বান্ধি লওক, সেইখিনি সময় অকল আপোনাৰ। আপুনি কিতাপ পঢ়ি ভাল পায়, সেই সময়খিনিত আপুনি কিতাপ পঢ়ক। আপুনি ফুলনি বাগিচা বা গাৰ্ডেনিং কৰি ভাল পায়, আপুনি গাৰ্ডেনিং কৰক। বা আপুনি বিউটি টিপছবোৰ কৰি ভাল পায়, এই বিউটি টিপছবোৰক আপুনি কৰক। কোনোবাই ভিডিঅ' বনাই ভাল পায়, ভিডিঅ' বনাওক। কিন্তু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, নিজক অকণমান টাইম দিয়ক। কাৰণ আজিকালি যিহেতু যান্ত্ৰিক যুগ, এই যান্ত্ৰিক যুগত মানুহে মানুহক পাহৰি যাব ধৰিছে। ঠিক তেনেকৈ আমাৰ মাইকী মানুহখিনি নিজৰ বাবে ভাবিবৰ কাৰণে টাইম আহৰি নাথাকে। যেনেকুৱা আপোনাৰ বজাৰ কৰিব গৈছে, ঠিক আছে, বজাৰ কৰিব গৈছে, গোটেই ফেমিলিৰ কাৰণে বস্তু লৈছে, কিন্তু নিজৰ কাৰণে এটা বস্তু নলগাই মোৰ কাৰণে হ'ব দিয়ক, এনেকুৱা নকৰিব। আপোনালোকে নিজৰ কাৰণে কিবা নহয় কিবা এটা সৰুকৈ হ'লেও কিবা এটা ল'ব। এনেকুৱা কৰিলে কি হ'ব, আপুনি ভিতৰৰ পৰা সুখী হ'ব চেষ্টা কৰিব। সুখীটো আপোনালোকে হয়, ন' ডাউট, এইটো কাৰণে কোনো নাই। কিন্তু যদি নিজে নিজৰ কাৰণে কিবা এটা কৰে, তেতিয়া আপোনাৰ মনৰ ভিতৰত আজি মই এনেকুৱা এটা মোৰ কাৰণে মই কৰিছোঁ, এনেকুৱা এটা ফিল এটা হ'ব। এনেকুৱা নহয় যে ঘৰৰ মানুহখিনিয়ে আপোনাৰ কথা নাভাবে, কিন্তু আপুনি আপোনাৰ বিষয়েও নিজে ভাবা উচিত। আৰু লগতে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কিছুমান মানুহ আছে যে এনেকুৱা, এই তাইনো কি কৰি আছে, অমুকে কি কৰি আছে, তমুকে কি কৰি আছে, এইটোৰ কাৰণত বহুত মানুহে বহুত চকু দিয়ে। ছাপ'জ এক্সাম্পলটো দিছোঁ, মই আজি এটা ইউটিউবত চেনেল খুলিছোঁ। ইউটিউবৰ চেনেলটো খোলাৰ কাৰণে বহুতৰ প্ৰব্লেম, কি এইটো লৈ খুলি বহি আছে এনেকুৱা। কিন্তু যদি আপোনাক আপোনাৰ ঘৰৰ মানুহখিনি ছাপোৰ্ট কৰে, তেতিয়াহ'লে বেলেগে কি কৈছে এইটোত আপুনি ইমান গুৰুত্ব দিব দৰকাৰ নাই। বেলেগৰ সদায় প্ৰব্লেম থাকিব যে অমুকে অমুকটো কৰিলে, অমুকে তমুকটো কৰিলে, সমালোচনা। সেই সমালোচনাবোৰ মানুহে কৰি থাকিব, কিন্তু আপোনালোকে যিটো কাম কৰি ভাল পায়, এইটো কামৰ পৰা কেতিয়াও বিৰত নহ'ব। কাৰণ মানুহে নকয় কি, হয়নে নহয়? ঠিক তেনেকৈ আপুনি আপোনাৰ ভাল লগা কামটো সদায় কৰিব। লগতে যদি আপোনাৰ কিবা কৰাৰ ইচ্ছা আছে, যেনেকুৱা ধৰক আপুনি এটা মেকআপ আৰ্টিষ্ট হোৱা ইচ্ছা আছিল, কিন্তু মানুহে কি ক'ব বুলি ভাবি ঘৰৰ পৰা যাব আপোনাৰ ইচ্ছা যোৱা ভয় কৰে বা সেনেকুৱাত ভাবিব দৰকাৰ নাই। যদি আপোনাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰে আৰু আপুনি সেই কামটো কৰি সুখী হয় আৰু সেই কামটো কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি আগবাঢ়ক। আৰু সেইকাৰণে কৈছোঁ, মোৰো ইমান অভিজ্ঞতা নাই, তথাপিও ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কাৰণ আজিকালি যান্ত্ৰিক যুগত নিজক পাহৰি গৈছে মানুহবিলাকে, নিজক সময় দিব পাহৰি গৈছে। এনিটাইম ফেচবুক, অমুক তমুক, ইনষ্টাগ্ৰাম, এনেকুৱা ইউটিউব এনেকুৱালৈ জড়িত হৈ গৈছে। তো আপোনালোকে আপোনালোকৰ কথা ভাবিব। মই নিজক টাইম দিওঁ বাৰু, আজিকালি 5-10 মিনিট হ'লেও মই নিজক টাইম দিব বিচাৰোঁ। তো আপোনালোকে ভাবিব যে এইটো কৰিলে আপোনালোকে কেনেকুৱা লাগে, আপোনালোকে কেনেকুৱা ফিল হয়, এইটো মোক জনাব কমেণ্টত। যদি কিবা মই ভুল কৈছোঁ মোক উপদেশ দিব। তো আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় আই অসম।